অসম পুলিচৰ যি 2025 চনৰ 26 এপ্লাই আহিছে, এই এপ্লাই কেনেকৈ কৰিব লাগে মই ষ্টেপ বাই ষ্টেপ কৈ আছো। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। যোৱাৰ পিছত আপোনালোকে সাৰ্চ কৰিব SLPRB। তাৰপিছত SLPRB সাৰ্চ কৰিব, লগে লগে SLPRB আসাম বুলি এটা ৱেবছাইট আহিব, তাতে ক্লিক কৰিব। লগে লগে এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত এপ্লাই অনলাইন ফৰ কাৰেণ্ট ৰিক্ৰুটমেণ্ট, তাতে এপ্লাই হিয়াৰত ক্লিক কৰিব, তললৈ স্ক্ৰল কৰিব, এপ্লাই অনলাইন বুলি লিখা আহিব। তাৰপিছত দুটা অপচন আহিব, লগইন আৰু ৰেজিষ্টাৰ। যদি এপ্লাই আগতে কৰিছে তথাপিও ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, এইবাৰ নতুনকে কৰি আছে তথাপিও ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আগৰ কোনো আইডিয়া এইবাৰৰ কাম নিদিয়ে, গতিকে ৰেজিষ্ট্ৰেশ্যন কম্পালসৰি সকলোৰে বাবে। তো ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যনত যেতিয়াই ক্লিক কৰিব এনেকুৱা এটা পেজ খোল খাব। আৰু ইয়াতে গোটেইখিনি দিয়া আছে ইনষ্ট্ৰাকচন। ফটো হ'ব লাগিব তোমাৰ 450 KB ভিতৰত, পাছপোৰ্ট সাইজ, জেপিজি PNG ফৰমেটত। তাৰপিছত চিগনেচাৰ হ'ব লাগিব 100 KB, জেপিজি PNG ফৰমেটত। ডকুমেন্ট হ'ব লাগিব তোমাৰ, চোৱা কি লাগিব, এডমিট কাৰ্ড, HSLC, নাইলেণ্ড এক্সামিনেশ্যনৰ মানে মেট্ৰিকৰ যিকোনো এডমিটত যদি ডেট অফ বাৰ্থ আছে এডমিট, নহলে মেট্ৰিকৰ চাৰ্টিফিকেট দিব লাগিব, মানে এজ প্ৰুফৰ কাৰণে। তাৰপিছত পাছ চাৰ্টিফিকেট নাইবা মাৰ্কশ্বিট, অল কোৱালিফিকেশ্যন। যদি গ্ৰেজুৱেশ্যনলৈকে তুমি ৰেজিষ্ট্ৰেশ্যন কৰা, তেতিয়াহ'লে তোমাৰ কি লাগিব, পাছ চাৰ্টিফিকেট মানে গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট, মেট্ৰিকৰ চাৰ্টিফিকেট, বৰ্ডৰ পৰা অহা যি মেট্ৰিকৰ চাৰ্টিফিকেট, হাই ছেকেণ্ডাৰী চাৰ্টিফিকেট, হাই ছেকেণ্ডাৰী মাৰ্কশ্বিট, মেট্ৰিকৰ মাৰ্কশ্বিট আৰু গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট যিটো কলেজৰ পৰা দিয়ে সেইটোৱে হ'ব। ইউনিভাৰ্চিটিৰ পৰা যদি আহিছে সেইটো দি এপ্লাই কৰিব পাৰে। আৰু যিটো মাৰ্কশ্বিটটো যিটো তোমাৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট হয়, সেইটোতো তোমাৰ ৰিজাল্ট আউট হোৱাৰ পিছে পিছে দি দিয়ে, তো সেইটো। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, মানে তোমাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কৰিছা সেইটোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। যদি তুমি এমপ্লয়মেণ্ট এক্সচেঞ্জ এতিয়ালৈকে কৰা নাই, মই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাৰে পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। আৰু এইটো ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেইটো ভিডিঅ' মই ডেছক্ৰিপশ্যনত লিংক দি দিম। তাৰপিছত লাগিব তোমাৰ যদি কাষ্টৰ হয় তেতিয়াহ'লে কাষ্টৰ চাৰ্টিফিকেট। তাৰপিছত ST SC OBC এইবিলাকৰ যদি হয় সেইবিলাকৰ চাৰ্টিফিকেট। তাৰপিছত তোমাৰ আধাৰ কাৰ্ড কম্পালসৰি, আধাৰ কাৰ্ড লাগিবই। তাৰপিছত তোমাৰ যদি NCC চাৰ্টিফিকেট আছে, NCC চাৰ্টিফিকেট, নাথাকিলে নাই। তাৰপিছত তোমাৰ যদি হোমগাৰ্ডৰ চাৰ্টিফিকেট আছে সেইটোও তুমি দিব পাৰা। তাৰপিছত তুমি যদি এক্স চাৰ্ভিচমেন হয় তেতিয়াহ'লেও এক্স চাৰ্ভিচমেনৰ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। তাৰপিছত লাগিব তোমাৰ বাৰ্থ চাৰ্টিফিকেট ইছুজ বাই কমপ্লিমেণ্ট অথৰিটি অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট ইছুজ বাই দি কমপ্লিমেণ্ট অথৰিটি অফ দি স্কুল। এতিয়া তোমাৰ স্কুল চাৰ্টিফিকেট হ'লেও হ'ব। তাৰপিছত তোমাৰ মেট্ৰিকৰ যি চাৰ্টিফিকেট আহে চেবাৰ পৰা, নাইবা এতিয়া নতুনকে নাম আহিছে ASSEC, তাৰে পৰা আহিলেও হৈ যাব। সেইটোৱে বাৰ্থ চাৰ্টিফিকেটৰ কাম কৰিব। তাৰপিছত চাৰ্টিফিকেট অফ এডিচনেল এচেঞ্চিয়েল কোৱালিফিকেশ্যন। যদি তুমি এক্সট্ৰা আৰু বেলেগ কোৰ্চ কৰিছা, ITI কৰিছা, তাৰপিছত বেলেগ কিবা কৰিছা, সেইবিলাকো তুমি এড কৰিব পাৰা। তাৰপিছত তুমি আদাৰ ডিপ্ল'মা কৰিছা, বেলেগ কিবা কৰিছা, সেইবিলাকৰো তুমি চাৰ্টিফিকেট ইয়াতে এড কৰিব পাৰা। আৰু এইবিলাকৰ কি কৈছে, দা মেক্সিমাম ফাইল চাইজ of the scanned document should be 200 KB PDF format only। তোমাৰ PDF ফৰমেটতেই লাগিব এইবিলাক। আৰু এইবিলাক PDF ফৰমেটত কেনেকৈ তুমি কনভাৰ্ট কৰি ল'বা, তোমাৰ যিটো JPG ফাইল আহে, মানে তোমাৰ যিটো ফটো আহে নাইবা তোমাৰ ডকুমেন্টৰ, সেইবিলাক কেনেকৈ তুমি PDF ফৰমেটত কৰিবা, মই তলৰ ডেছক্ৰিপশ্যনত সেইটোৰো লিংক দি দিম, তাৰে পৰা যাই তুমি PDF বনাই ল'ব পাৰা। এতিয়া ৰেজিষ্ট্ৰেশ্যনত আহিব। ৰেজিষ্ট্ৰেশ্যনত তোমাৰ চেলুটেশ্যনত তোমাৰ কি দিব পাৰিবা, শ্ৰী, SMT, মিষ্টাৰ্ছ, MS আৰু MD যদি তোমাৰ ৰিলিজন মুছলিম হয়, আৰু তোমাৰ যদি নামত MD থাকেই, যেনেকৈ MD মনোজ ইছলাম, নাইবা MD মতিয়াৰ ৰহমান, যদি MD তোমাৰ ডকুমেন্টতে MD আছে তেতিয়াহ'লে তুমি MD দিবা। যদি তোমাৰ ডকুমেন্টত কোনো নাই, ধৰা মতিয়াৰ ৰহমান ডাইৰেক্ট বুলি লিখা আছে, নাইবা দীপাংকৰ গগৈ,
একো নাই তেতিয়াহ'লে তুমি ডাইৰেক্ট MR বুলি দিবা আৰু যদি ছোৱালীৰ তেনেকুৱা হয় মিছ দিয়া আছে কাৰোবাৰ তেতিয়াহ'লে তুমি MS দি দিবা কিছুমানৰ কি আছে হিন্দুসকলৰ ধৰা শ্ৰী লিখা থাকে শ্ৰী দীপাংকৰ বৰদলৈ এনেকৈ শ্ৰী যদি তোমাৰ ডাইৰেক্ট ডকুমেন্টতে শ্ৰী আছে তেতিয়াহ'লে শ্ৰী দিবা যদি নাথাকে ডাইৰেক্ট দীপাংকৰ গগৈ বুলি থাকে তেতিয়াহ'লে মিষ্টাৰ দি দিবা MR বুলি তাৰপিছত SMT তুমি কিছুমানৰ থাকে তো দিব পাৰা তাৰপিছত চোৱা যদি তোমাৰ ছোৱালী বিলাকৰ ক্ষেত্ৰত মই কৈছো যদি তোমাৰ নামৰ আগত কি কোনো একো নাই যেনেকুৱা এক্সাম্পল হিচাপত ধৰা বৰষা ৰাণী এক্সাম্পল হিচাপত মই লৈছো আৰু বেলেগ একো নাভাবিবা তো বৰষা ৰাণীত চোৱা নামৰ আগত একো নাই যদি SMT বৰষা ৰাণী বুলি দি দিয়ে তেতিয়াহ'লেতো তোমাৰ নামৰ আগত আহিয়ে গ'ল যদি ডকুমেন্টত থাকে যদি নাই ডাইৰেক্ট বৰষা ৰাণী বুলি দিয়া আছে তেতিয়াহ'লে MRS বুলি দি দিবা ঠিক আছে যেনেকৈ এক্সাম্পল হিচাপত মুছলিম ছোৱালীৰ নাম কৈছো মই ধৰা গোলাপী ভানু যদি তেওঁৰ নাম ডাইৰেক্টে গোলাপী ভানু বুলি দিয়া আছে তেতিয়াহ'লে তুমি ধৰি লোৱা তাৰ ডাইৰেক্ট MRS গোলাপী ভানু MRSত টিক কৰিব লাগিব ঠিক আছে ডাইৰেক্ট যদি তোমাৰ ডকুমেন্টত গোলাপী ভানুৱে বুলি দিয়া থাকে তাৰপিছত MS কাৰ ক্ষেত্ৰত আহিব MS চোৱা MS যিবিলাকৰ বিয়া হৈ গৈছে নাইবা ডিভোৰ্স হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত কি আহিব MS বুলি আহিব তেওঁলোকে ফিল আপ কৰোতে কি দিব লাগিব সন্মুখত MS যদি সি কাৰোবাৰ ৱাইফ হয় নাইবা ডিভোৰ্স ফিমেল হয় MS আহে ফিমেলৰ ক্ষেত্ৰত আৰু এইটো ডিভোৰ্স হ'ব লাগে এইখিনি আমাৰ কনফিউজন গ'ল আমাৰ নামৰ আগত একো নাই তো আমি মিষ্টাৰ্ছত ক্লিক কৰিলো তাৰপিছত ফাৰ্ষ্ট নেম কিছুমানৰ নাম তিনিটা থাকে যেনেকৈ ধৰি ললো ঋতিক আল আমিন এতিয়া ঋতিক হ'ব ফাৰ্ষ্ট নেমত আল হ'ব মিডল নেমত আৰু আমিন হ'ব লাষ্ট নেমত যেনেকৈ দীপাংকৰ চৌধুৰী বৰ্মন তেতিয়াহ'লে কি আহিব দীপাংকৰ ফাৰ্ষ্ট নেমত চৌধুৰী মিডল নেমত আৰু বৰ্মন যদি লাষ্টত লিখে তেতিয়াহ'লে লাষ্ট নেমত আহি যাব ঠিক আছে তাৰপিছত তোমাৰ ফাদাৰ্ছ নেম আহিব তাৰপিছত মাদাৰ্ছ নেম তাৰপিছত তোমাৰ যিটো ফোন নাম্বাৰ সেইটোৱে দিবা তাৰপিছত এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ দিব লাগিব তাৰপিছত তোমাৰ হাইয়েষ্ট কোৱালিফিকেশ্যনত তোমাৰ কি পাছ কৰিছা সেইটো দিব পাৰা পোষ্ট গ্ৰেজুৱেট গ্ৰেজুৱেট HSLC ক্লাছ 8 এণ্ড এবভ ক্লাছ 7 ক্লাছ 6 তুমি দিব পাৰা তাৰপিছত তোমাৰ পাৰ্মানেন্ট ডিস্ট্ৰিক্ট কোনটো ডিস্ট্ৰিক্টৰ হয় তোমাৰ জিলাখনৰ নাম কি সেইটো দিব লাগিব তাৰপিছত আহিল তোমাৰ জেণ্ডাৰত দুটা অপচন আছে এটা হ'ল মেল আৰু এটা হ'ল ফিমেলৰ যদি মেল হয় মেল ফিমেল হলে ফিমেল তো মই মেল দি দিছো তাৰপিছত কাষ্ট কেটেগৰীত তোমাৰ পাঁচটা অপচন আহিব এটা হ'ল জেনেৰেল এটা হ'ল OBC MOBC এটা হ'ল SC ST হিলছৰ আৰু ST প্লেন P মানে হ'ল প্লেন H মানে হ'ল হিলছৰ তো তাৰপিছত এতিয়া যদি ইছলাম ৰিলিজন ফলো কৰা বেছিভাগৰে কাষ্ট হয় জেনেৰেল তো কিছুমানৰ যদি নৈ কাষৰীয়া অঞ্চলৰ মানুহ থাকে সেইবিলাকৰ MOBC চাৰ্টিফিকেট থাকিব পাৰে তো তোমালোকৰ যিটো কাষ্টৰ হয় সেইটো কাষ্ট দি দিবা মই জেনেৰেল দিছো তাৰপিছত ডেট অফ বাৰ্থত কেনেকৈ বহাব লাগে মই দেখুৱাই দি আছো ডেট অফ বাৰ্থত যেতিয়াই সেই ঠাইত ক্লিক কৰিবা এনেকুৱা পেজ আহি যাব এতিয়া তুমি চনটো চেঞ্জ কৰি ল'ব পাৰা গোটেইকেইটা চন আছে 2008 লৈকে আছে তো চন বহাই দিয়া যিকোনো মই নৰ্মেলি এটা বহাই দিছো তাৰপিছত জানুৱাৰী ফেব্ৰুৱাৰী এইবিলাক আছে গোটেইখিনি চাব পাৰা তো যিটো ডেট অফ বাৰ্থৰ হয় সেইটো বহাবা আৰু ডেট ধৰি লোৱা মই 20 দি দিলো তো 2001 মই বহাই দিলো কনফাৰ্ম ডেট অফ বাৰ্থত যেতিয়া ক্লিক কৰিবা তেতিয়া সেম বহাব লাগিব তো 2001 জানুৱাৰী 1 নহয় ইয়াতে 2001 জানুৱাৰী 20 ডেট অফ বাৰ্থ বহাইছিলো তো তেনেকৈ তাৰপিছত বহাব লাগিব তোমাৰ কি তলত আধাৰ নাম্বাৰ বহাব লাগিব আধাৰ নাম্বাৰ ইয়াতে বহাই দিয়া তোমাৰ যিটো আধাৰ নাম্বাৰ আছে তোমাৰ 12 ডিজিটৰ যিটো নাম্বাৰ হয় আধাৰ কাৰ্ডৰ সেইটোৱে হ'ল তোমাৰ আধাৰ নাম্বাৰ সেইটো বহাব লাগিব তাৰপিছত এই বক্সত ক্লিক কৰিব লাগিব তেতিয়া ৰাইট চিন এটা আহি যাব তাৰপিছত ৰেজিষ্টাৰত ক্লিক কৰিব
তাৰপিছত এটা OTP আহিব, OTPটো বহাই দিলে হ'ল। তো OTP আহিছে, এতিয়া OTP সাবমিট দি দিছো। সাকসেসফুলি ৰেজিষ্টাৰ্ড। এতিয়া চোৱা ৰেজিষ্ট্ৰেশ্যন সাকসেসফুলি হৈ গ'ল। এইটো আহি গৈছে ৰিক্ৰুটমেন্ট ID। এতিয়া গো টু লগইনত ক্লিক কৰিলে। তো আমি গো টু লগইনত ক্লিক কৰিছো। আহি গৈছে এতিয়া ৰিক্ৰুটমেন্ট ID নাইবা ফোন নম্বৰ বহাই ডেট অফ বাৰ্থ বহালে হৈ যাব। তো মই ৰেজিষ্টাৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ বহাই লগইন কৰি আছো। তো এতিয়া আমি মোবাইল নম্বৰ বহাইছো, ডেট অফ বাৰ্থ বহাইছো, এতিয়া লগইনত ক্লিক কৰিলে। ইয়াৰ পিছত এনেকুৱা পেজ খোল খাই আহিব, যেটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলা ৰেজিষ্ট্ৰেশ্যন খিনি আহিব আৰু অল হেজ মাৰ্ক ফিল্ড আৰ মেণ্ডেটৰী। তো আমি তললৈ স্ক্ৰল কৰিম আৰু বাকিখিনি বহাম। তো তললৈ স্ক্ৰল কৰাৰ পিছত ফাৰ্ষ্ট আহিব নেশ্যনেলিটি। তো আমি ইণ্ডিয়ান হলে ইণ্ডিয়ান, আদাৰ্চৰ হলে আদাৰ্চ। তাৰপিছত ৰিলিজন আহিব। তো চাব পাৰা কি কি আহিছে, হিন্দুইজম, যিবিলাক হিন্দু হয় হিন্দুইজম লিখিবা, যিবিলাক ইছলাম ৰিলিজন ফলো কৰে তো ইছলাম কৰিবা, কিছুমান খ্ৰীষ্টান থাকিলে খ্ৰীষ্টানিটি, বুদ্ধিজম থাকিলে বুদ্ধিজম, জৈনিজম থাকিলে জৈনিজম, শিখিজম শিখসকলে শিখিজম দিয়ে, আৰু আদাৰ যদি কোনোবাই নামানা যে মই ধৰ্ম নামানো তেতিয়াহলে আদাৰ্চত ফিল আপ কৰিবা। তো মই ইছলাম দিছো। তাৰপিছত বহাব লাগিব ইমেইল এড্ৰেছ। ইমেইল এড্ৰেছটো তোমাৰ জিমেইলত যাবা, যোৱাৰ পিছতে কৰ্নাৰত তোমাৰ জিমেইল একাউন্ট আহিব, তাতে টাচ কৰাৰ লগে লগে এটা ID শো কৰিব @gmail.com। তোমাৰ নাম নাইবা কিবা লগত থাকিব, তাৰ লাষ্টত থাকিব @gmail.com। সেইটো তোমাৰ ইমেইল এড্ৰেছ, সেইটো বহাই দিব লাগিব। তো মই বহাই লৈ আছো। পাৰ্মানেণ্ট এড্ৰেছৰ তোমাৰ হাউচ নাম্বাৰ, তাৰপিছত ভিলেজ নাইবা টাউন হ'লে আৰু পোষ্ট অফিচ দিব লাগিব। তাৰপিছত পিএছত তোমাৰ যিটো পিএছৰ আণ্ডাৰত হয় সেইটো পিএছ, ডিষ্ট্ৰিক্টটো জানাই থাকিবই। তাৰপিছত পাৰ্মানেণ্ট আৰু যদি কোৰেছপণ্ডেণ্ট এড্ৰেছ ছেম হয় তেতিয়াহ'লে টিক মাৰ্ক কৰি দিলেই হ'ল। কুৱেশ্যনাৰী ডিটেইলছ, কুৱেশ্যন ডো ইউ হেভ হোম গাৰ্ড চাৰ্টিফিকেট, ইয়েছ হলে ইয়েছ, নো হলে নো। মিনিমাম 1 year এক্সপিৰিয়েন্স হলে মিনিমাম 1 year, 3 yearsৰ হলে 3 yearsৰ টিথ, নহলে নো। ডু ইউ হেভ NCC চাৰ্টিফিকেট, এ থাকিলে এ, বি থাকিলে বি, চি থাকিলে চি, টিক মাৰ্ক নো, নাথাকিলে নো। কুৱেশ্যন আৰ ইউ এন এক্স সাৰ্ভিসমেন, যদি এক্স সাৰ্ভিসমেন হয় ইয়েছ, নহলে নো। তাৰপিছত সেভ এণ্ড প্ৰচিডত ক্লিক। পাৰ্চনেল ইনফৰমেশ্যন সেভ সাকসেসফুলি। একাডেমিক ডিটেইলছত ক্লাছ HSLC নাইবা ক্লাছ 10ৰ ডিটেইলছত আমি বোৰ্ড অব্লিক ইনষ্টিটিউচনত অসমৰ পৰা সেৱা ফিল আপ কৰিব লাগিব যদি আগৰ হয়, আৰু যদি 2025ত পাছ কৰা হয় তেতিয়াহলে ASSEB ফিল আপ কৰিব লাগিব। আমি সেৱাৰ হয় সেৱা দিছো। তাৰপিছত ৰোল নং, ইয়াৰ অফ পাছিং, তাৰপিছত পাৰ্চেন্টেজ। তো আমি ৰোল নাম্বাৰ বহাই আছো। তো আমাৰ ফিল আপ কৰা হৈ গ'ল। তাৰপিছত ক্লাছ 12 নাইবা HSৰ হাই ছেকেণ্ডাৰী ফিল আপ কৰিম। তো বোৰ্ড অব্লিক ইনষ্টিটিউচন আমি যিহেতু পুৰণা তেতিয়া সেইকাৰণে আমাৰ ASSEC, যদি 2025 চনত কোনোবাই পাছ কৰিছে তেতিয়াহলে ASSEB হ'ব। তো আমাৰ ASSEC এতিয়া ৰিপ্লেচ হৈ ASSEB হৈছে। তাৰপিছত ষ্ট্ৰীমছ, আৰ্টছ, সায়েন্স আৰু কমাৰ্চ। তাৰপিছত ইয়াৰ অফ পাছিঙত 2019-20 যি ইয়াৰত পাছ কৰিছে সেইটো, আৰু ইয়াৰ অফ পাছিং ক'ত দেখা পোৱা যায়, তোমাৰ চাৰ্টিফিকেট নাইবা মাৰ্কশ্বিটৰ তলত নাইবা ওপৰৰ কৰ্নাৰত তাৰিখ দিয়া থাকিব আৰু মাহ দিয়া থাকিব, লগত ইয়াৰটো দিয়া থাকিব। এনেকৈ 2 জুন, 2 জুন নাইবা 15 জুন 2015, 17, 19 এনেকুৱা দিয়া থাকিব। আৰু ষ্ট্ৰীম কোৰ্চ অব্লিক ৰোল নাম্বাৰ, যিটো ৰোল নাম্বাৰ সেইটো তোমাৰ ৰোল আৰু নাম্বাৰ বেলেগ বেলেগ থাকিলেও দুয়োটাই দিব লাগিব। আৰু কাৰোবাৰ ৰোল নাম একেলগে আছে একেলগে দি দিলে হ'ল। তাৰপিছত হ'ল বোৰ্ড অব্লিক ইনষ্টিটিউচন গ্ৰেজুৱেশ্যনৰ। এতিয়া আমি গ্ৰেজুৱেশ্যনৰ খিনি ফিল আপ কৰিম। তো গুৱাহাটী ইউনিভাৰ্চিটি ষ্ট্ৰীম অব্লিক কোৰ্চ কি আছিল, যি আছিল কোৰ্চ সেইটো BA, BHC, BCom, BTech, BE, MBBS, BDS, LLB, আদাৰ্ছ যিটো কোৰ্চ হয় সেইটোৱে বহালি হ'ল। তাৰপিছত ইয়াৰ অফ পাছিং বহাব লাগিব, তাৰপিছত পাৰ্চেন্টেজ, ইয়াৰ অফ পাছিং, তাৰপিছত পাৰ্চেন্টেজ। এতিয়া যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ হয় তেতিয়াহলে মই পাৰ্চেন্টেজ উলিয়াৰ বুদ্ধি উলিয়াই আছো, কৈ দি আছো। 2025 চনত যদি পাছ কৰা হয়
তেতিয়াহ'লে যিটো CGPA সেই CGPA 10ৰে পূৰণ কৰাৰ পিছত মানে যিটো নাম্বাৰ আহিব সেইটোৱে তোমাৰ পাৰ্চেন্টেজ মোৰ CGPA হ'ল 6.62 আছিল তেতিয়াহ'লে মোৰ পাৰ্চেন্টেজ হ'ব 66.2 মানে যিটো CGPA আহিব সেইটোক 10ৰে পূৰণ কৰাৰ পিছত পাৰ্চেন্টেজ উলিয়াই যাব তাৰ পিছত এডিশনাল কোৱালিফিকেশনত যদি কোনোবা এডিশন ITI বা বেলেগ কিবা কৰিছা কোৰ্স তেতিয়াহ'লে তাতে বহাব পাৰা নহলে 7 প্ৰিভিউত ক্লিক কৰিব লাগিব তো মই 7 প্ৰিভিউত ক্লিক কৰিছো সাকসেস একাডেমিক ইনফৰমেশন সেভ সাকসেসফুলি এতিয়া আপলোড ডকুমেন্টত লাগিব তোমাৰ পাসপোর্ট সাইজ ফটোগ্ৰাফ আৰু ফটোগ্ৰাফৰ যেটো হেতু তোমাৰ 450 KB দিয়া আছিল কিন্তু 200 KB আপলোড হয় তাৰ পিছত লাগিব তোমাৰ সিগনেচাৰ যেটো তোমাৰ JPEG বা PNG ফৰম্যাটত হলে হ'ব পাসপোর্ট সাইজ ফটোটো JPEG PNG ফৰম্যাটত হলেও হ'ব তাৰ পিছত লাগিব তোমাৰ এছ প্ৰুফ হিচাপত তোমাৰ এডমিট কাৰ্ডটো যদি ডেট অফ বাৰ্থ থাকে হে এডমিট কাৰ্ড দিলে হ'ব নাইবা HSLC তোমাৰ সাৰ্টিফিকেটটো ডেট অফ বাৰ্থ থাকে হেতু দিলেও হ'ব যেটোত আছে সেই ডকুমেন্ট আপলোড কৰিলে হল এটো JPEG বা PNG ফৰম্যাটতে আপলোড হয় তাৰ পিছত বাকি যিখিনি আহিব তললৈ স্ক্ৰল কৰাৰ লগে লগে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কাৰ্ড এটো তোমাৰ এইবিলাক তোমাৰ PDF ফৰম্যাটত আপলোড কৰিব লাগিব তাৰ পিছত লাগিব তোমাৰ আধাৰ কাৰ্ডো তোমাৰ দুটা সাইড এটা PDF বনাই হেতু PDF আপলোড কৰিব লাগিব তাৰ পিছত তোমাৰ লাগিব পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট যদি তোমাৰ PRC আছে তেতিয়াহলে PRC আপলোড কৰিব পাৰিবা যদি নাথাকে তথাপিও একো নহয় এটো ম্যান্ডেটৰি নহয় কাৰণ ইয়াতে ষ্টাৰ মাৰ্ক দিয়া নাই তাৰ পিছত লাগিব তোমাৰ পাস সাৰ্টিফিকেট নাইবা মাৰ্কশিট HSLC অৰ ক্লাস 10 ৰ তোমাৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট বোৰ্ডৰ পৰা যেটো দিয়ে হেতু তাৰ পিছত লাগিব তোমাৰ পাস সাৰ্টিফিকেট আৰু মাৰ্কশিট ক্লাস 12 ৰ হাই সেকেন্ডাৰী তোমাৰ পাস সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব যেটো তোমাৰ হেতু বোৰ্ডৰ পৰা দিয়ে যদি 2025 চনৰ হয় তেতিয়াহলে পাস সাৰ্টিফিকেট তোমাৰ স্কুলৰ পৰা দিয়া সাৰ্টিফিকেটটো দিলেই হ'ব আৰু মাৰ্কশিটটোত আসাম স্কুল সেকেন্ডাৰী এডুকেশন কাউন্সিল বুলি লিখা থাকিব হেতুৱে মাৰ্কশিট তাৰ পিছত গ্ৰেজুৱেচন সাৰ্টিফিকেট আপলোড কৰিব লাগিব এতিয়া আপলোড বটনত ক্লিক কৰিছো তোমাৰ ফটোটো হোৱাইট ব্যাকগ্ৰাউণ্ডত হ'ব লাগিব তো মই হোৱাইট ব্যাকগ্ৰাউণ্ডৰ ফটো আপলোড কৰিছো তাৰ পিছত তোমাৰ সিগনেচাৰ আপলোড কৰিলো তাৰ পিছত তোমাৰ HSLC সাৰ্টিফিকেট আপলোড কৰিব লাগিব মই সাৰ্টিফিকেট আপলোড কৰি আছো তো মই সকলোখিনি PDF ফৰম্যাটত বনাই লৈছো তো মই এতিয়া এটা এটাকে আপলোড কৰি আছো HSLC সাৰ্টিফিকেট এতিয়া মই আপলোড কৰি আছো তাৰ পিছত এতিয়া এনেকুৱা পেজ আহিব তাৰ পিছত আপলোডত ক্লিক কৰিছো তো আপলোড হ'ব দিয়া এইখিনি তাৰ পিছত আইটো মোৰ আপলোড হৈ গল তাৰ পিছত আপলোড কৰিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড তো এতিয়া মই আপলোড বটনত ক্লিক কৰিছো যেতিয়াই আমি আপলোডত ক্লিক কৰিছো সোৱা সাৰ্টিফিকেট ইস্যু ডেট বহাবলৈ আহিছে তো আমি ফিল আপ কৰিব লাগিব সাৰ্টিফিকেট কেতিয়া ইস্যু হৈছে ইস্যু ডেট তোমাৰ তাতে থাকেয়ে মই একবাৰ কনফাৰ্ম কৰি লৈ আছো মোৰ 2 তাৰিখত ইস্যু হৈছে তো মই 2 তাৰিখ দিছো এতিয়া মই আপলোড বটনত ক্লিক কৰিছো এতিয়া মোৰ ৰেজিষ্ট্ৰেচন কাৰ্ডো আপলোড সাকসেসফুলি হৈ গল ইয়াৰ পিছত আমি এটা এটাকে গটেইখিনি ডকুমেন্ট আমি আপলোড কৰিব লাগিব আৰু গটেইখিনি ডকুমেন্টৰ আমাৰ ইস্যু ডেট দিব লাগিব তো এতিয়া মই আধাৰ কাৰ্ড আপলোড কৰি আছো আৰু এটো ইস্যু ডেট দিব লাগিব এটো তোমাৰ আধাৰ কাৰ্ডৰ সাইডে দি তোমাৰ লিখা থাকে ইস্যু ডেট বুলি তাতে তুমি সিলেক্ট কৰি যেতিয়া ইস্যু হৈছে হেতু সিলেক্ট কৰিব লাগিব মই সিলেক্ট কৰি লৈ আছো তাৰ পিছত আপলোড বটনত ক্লিক কৰি আছো গতিকে এতিয়া আমি এটা এটাকে ডকুমেন্ট আপলোড কৰি গৈ থাকিম আৰু ইস্যু ডেট বিলাক ভুল নোহাকৈ বহাই গৈ থাকিম তো আমি গটেইখিনি ডকুমেন্ট এতিয়া আপলোড কৰি লওঁ ডকুমেন্ট এনেকুৱাকে পেজ আহি খুল খাব তোমাৰ পাৰ্সোনাল ডিটেইলছ তাৰ পিছত তোমাৰ এড্ৰেছ ইউনিভাৰ্সিটি এই গটেইখিনি এনেকুৱাকে খুল খাব তাৰ পিছত তোমাৰ প্ৰেজেন্ট পাৰ্মানেন্ট এড্ৰেছ এইবিলাক তাৰ পিছত একাডেমিক কোৱালিফিকেশন এইবিলাক কেতিয়া পাস কৰিছা কিমান পাৰ্সেন্ট পাইছা গটেইখিনি খুল খাব তাৰ পিছত আহিব তোমাৰ আপলোড ডকুমেন্টত তুমি কি ডকুমেন্ট আপলোড কৰিছা গটেইখিনি তুমি চাব পাৰা তাৰ পিছত তুমি চাব পাৰা এইবিলাক এছ প্ৰুফ তাৰ পিছত সাৰ্টিফিকেট এইবিলাক কেনেকৈ চাব লাগে মই দেখুৱাই দিছো পাসপোর্ট সাইজ ফটোগ্ৰাফত ভিউত ক্লিক কৰিবা লগে লগে আহি যাব ক্লোজ কৰি দিব তাৰ পিছত তোমাৰ গটেইখিনি তাৰ পিছত PDF বিলাক কেনেকৈ চোৱা হয় চোৱা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড ভিউত ক্লিক কৰিবা এনেকুৱা পেজ আহিব তাৰ পিছত ওপেন কৰিব লাগিব এনেকুৱাকে আহি যাব তাৰ পিছত বেক কৰিবা তাৰ পিছত
কৰিবা, হৈ গ'ল। এনেকৈ তোমাৰ যিখিনি ডকুমেণ্ট আপলোড কৰিছা তুমি গোটেইখিনি চাব পাৰা। তাৰপিছত তো দিলেও তুমি চাব পাৰা ইয়াতে ছাবমিটেড হৈ গৈছে এইখিনি ডকুমেণ্ট। আৰু এইবিলাক কেতিয়া তোমাৰ কি হৈছে ৰেজিষ্ট্ৰেশ্যন হৈছে সেই ৰেজিষ্ট্ৰেশ্যনৰ ডেট বিলাকো মেনশ্যন কৰিব লাগিব। চোৱা মই মেনশ্যন কৰি দিছো। তাৰপিছত কনফাৰ্মেশ্যন, please check and confirm your details before registration. Data once submitted cannot be changed. একবাৰ ছাবমিট হোৱাৰ পিছত আৰু চেঞ্জ কৰিব নোৱাৰা। যেতিয়াই অকে ক্লিক কৰিবা তো ছাবমিট হৈ যাব। কেনচেল মই কৰিছো। তথাপিও কি ছাবমিটেড ছাকচেছফুলি, কি পগলা হৈছে নেকি? তো মই আৰু একবাৰ চাই আছো ৰবা। নাই নাই নাই, এইটোতো কথা নহয়। মই কনফাৰ্মেশ্যন মই কেনচেল কৰিছো। অল ডাটা আৰ ভেৰিফাইড ছাকচেছফুলি। এইটোতো কথা নহয় ভাই, মই কেনচেল দিয়াৰ পিছত কেনেকৈ হয়? মই এতিয়ালৈকে কনফাৰ্মেশ্যন দিয়াই নাই। চাইছা কেনেকুৱা কেনেকুৱা চাইটৰ এনেকুৱাকে তোমাৰ আহি যাব। যেতিয়া ফাইনেল ছাবমিট দিবা এনেকুৱাকে আহিব। তাৰপিছত তোমাৰ তললৈ স্ক্ৰল কৰা অনগোয়িং এপ্লিকেশ্যন আহিব, কোনটোত তুমি এপ্লাই কৰিবা। তো গোটেইখিনি তুমি চাব পাৰা কি কি আহিছে। এইখিনি তুমি চাব পাৰা। মোৰ চাফাই কৰ্মচাৰীৰ কোনো চাৰ্টিফিকেট নাই, তো মই নকৰো। SLPRB ড্ৰাইভাৰত আহিছে, SI কনষ্টেবলত আহিছে। তাৰপিছত SI কনষ্টেবল AB COD এইটোত আহিছে। Assam Commando Battalion, Sub Inspector recruitment for the Sub Inspector AB and Constable AB for Assam Police Commando Battalion. AB আৰু কামাণ্ডোৰ আহিছে। SI তাৰপিছত UBৰ SI আহিছে। তো এপ্লাইত ক্লিক কৰিব লাগিব। মই অলৰেডি এটা দেখুৱাই দি আছো। তো UBত এপ্লাইত ক্লিক কৰিছো। কৰাৰ পিছত সাকসেস ইউ আৰ এলিজিবল ফৰ দ্য পোষ্ট অফ এনেকুৱা আহিব। তাৰপিছত যি চাই সেইটো দিব লাগিব। কি কৈছে আৰ ইউ এন এক্স চাৰ্ভিচমেন, যদি হয় দিব লাগিব, নহলে নাই। তাৰপিছত ডু ইউ হেভ 3 year ডিপ্ল'মা ফ্ৰম ষ্টেট পলিটেকনিক, তুমি 3 years ডিপ্ল'মা কৰিছা নেকি ষ্টেট পলিটেকনিকৰ পৰা? যদি কৰা নাই ন, আৰু যদি কৰিছা তেতিয়াহ'লে ডকুমেণ্ট আপলোড কৰিব লাগিব। তাৰপিছত কি কৈছে ডু ইউ হেভ 2 years of work experience in electronics telecom IT and aligned equivalent, ন। তো মই সেইটোৰো নহয়, তো মই ন মাৰিছো। ডু ইউ হেভ 2 years additional course in telecommunication IT computer science computer engineering equivalent, মই সেইটো কৰা নাই। মোৰ 1 year আছে, তো মই দিয়া নাই। তথাপিও এতিয়ালৈকে মোৰ ডকুমেণ্ট আহি পোৱা নাই কম্পিউটাৰৰ। তাৰপিছত ডু ইউ হেভ মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন MCA ডিগ্ৰী, ন, মই সেইটো ডিগ্ৰী নহয়। তাৰপিছত 7 প্ৰচিডত ক্লিক কৰিম। অল ডাটা চেভ ছাকচেছফুলি। তাৰপিছত ইয়াতে আহিব সাব ইন্সপেক্টৰ UB এচিষ্টেণ্ট জেইলাৰ প্ৰিজন ডিপাৰ্টমেণ্টত জেইলৰৰো পোষ্ট আছে, কিন্তু যিকোনো এটা চিলেক্ট কৰিব লাগিব, দুটা কৰিব নোৱাৰা। ডিচাইড কৰিলে তো মই UB মাৰিছো। অকল এটা পোষ্টতে এপ্লাই হ'ব, এইটোত ছাবমিট কৰিব লাগিব। সাকসেস প্ৰিফাৰেন্স চেভ ছাকসেছফুলি। 7 প্ৰচিডত ক্লিক কৰিব লাগিব। সাকসেস অল ডাটা চেভ ছাকসেছফুলি, তো চেভ হৈ গ'ল। তাৰপিছত ফাইনেল কনফাৰ্মেশ্যন মাৰাৰ লগে লগে এনেকৈ কনফাৰ্মেশ্যন এটা আহিব। তাৰপিছত মই দেখুৱাই দিলো, কেনচেল মাৰিলো। কেনচেল মাৰাৰ পিছতো চোৱা OTP আহে। অসম পুলিচৰ কি চাইট বনাইছে ভাই, কেনচেল মাৰিছো তাৰ পিছতো OTP আহে। এতিয়া OTP বহাই 7402 সাবমিট মাৰিছো। তো ডাটা ভেৰিফাইড ছাকসেছফুলি। ডাউনলোড একনলেজমেন্ট শ্লিপ। এতিয়া ডাউনলোড একনলেজমেন্ট শ্লিপত যোৱাৰ লগে লগে এনেকুৱা এটা পেজ আহিব। কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো মই দেখুৱাই দি আছো। এতিয়া মই চেভ এজ PDF মাৰিছো।
আসাম পুলিচ একনলেজমেন্ট এতিয়া মই ছেভ কৰিছো এতিয়া মোৰ মোবাইলত ছেভ হৈ গৈছে